নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছোঁ আজি ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 13 ফেব্ৰুৱাৰী। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে এটা ব্ৰেকিং নিউজ। বিধায়ক হুমায়ুন কবিৰে আৰম্ভ কৰিলে বাবৰি মছজিদৰ নিৰ্মাণৰ কাম। বাবৰি মছজিদত প্ৰায় 12,000 লোকে একেলগে আদায় কৰিব পবিত্ৰ নমাজ। 55 কোটি টকা ব্যয় সাপেক্ষে পশ্চিমবংগত নিৰ্মাণ কৰা হ'ব বাবৰি মছজিদ। আগন্তুক 2 বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব বাবৰি মছজিদৰ নিৰ্মাণ কাৰ্য। মছজিদ নিৰ্মাণৰ কাম আৰম্ভ কৰিয়েই হুংকাৰ বিধায়ক হুমায়ুন কবিৰৰ। বিশ্বৰ কোনো শক্তিয়ে বাধা দিব নোৱাৰে বাবৰি মছজিদৰ নিৰ্মাণত। যোৱা 6 ডিচেম্বৰত স্থাপন কৰা হৈছিল বাবৰি মছজিদৰ আধাৰশিলা। আধাৰশিলা স্থাপনৰ দিনটোতেই ওলাই আহিছিল হাজাৰ হাজাৰ মুছলমান। বিধায়ক হুমায়ুন কবিৰে আৰম্ভ কৰিছে বাবৰি মছজিদ নিৰ্মাণৰ কাম কাজ। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে কাইলৈ জুবিন মৃত্যু গোচৰৰ নিয়মীয়া শুনানি। কাইলৈ শুনানিত অভিযুক্তসকলক কৰা হ'ব চাৰ্জ ফ্ৰেম। ইতিমধ্যে 7 অভিযুক্তৰ অমৃত প্ৰভা মহন্তক কৰা হৈছে চাৰ্জ ফ্ৰেম। পূৰ্বে 2 দেশৰক্ষী আৰু অমৃত প্ৰভাৰ জামিন নাকচ কৰিছিল 17 আদালতে। আনহাতে সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই নতুনকৈ দাখিল কৰিছিল 3খন আবেদন। জুবিনক হত্যা কৰা গোচৰৰ পৰা ৰেহাই দিয়াৰ বাবে জনাইছিল আবেদন। ছিংগাপুৰ ঘটনাৰ সমগ্ৰ তথ্য SITৰ পৰা বিচাৰি কৰিছিল আন এক আবেদন। সিদ্ধাৰ্থৰ বিৰুদ্ধে ৰুজু গোচৰৰ নথি বিচাৰি আবেদন জনাইছিল অধিবক্তাই। ইফালে 16 ফেব্ৰুৱাৰীত হ'ব কেইবাখনো আবেদনৰ শুনানি। সিদ্ধাৰ্থৰ মহাবীৰ একুৱা ফ্লেট জব্দৰ আবেদনৰ শুনানি হ'ব আদালতত। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে অসমত যাত্ৰীবাহী ৰেলত হাহাকাৰ পৰিস্থিতি। ষ্টেচনত 5 ঘণ্টা ধৰি আবদ্ধ যাত্ৰীবাহী ৰেলখন। খাদ্য খোৱাপানীৰ অভাৱত চিৎকাৰ যাত্ৰীৰ। ৰেলপথ মেৰামতি কৰি থকাৰ বাবে আবদ্ধ হৈছে ৰেলগাড়ী। বিয়লি প্ৰায় 4 বজাৰ পৰা মুৰকং চেলেক উজনিমুৱা ৰেল আবদ্ধ। আবদ্ধ ৰেলখনৰ যাত্ৰীয়ে ভুগিছে দুৰ্ভোগ। হেলেম, চতিয়া আৰু তেজপুৰত আবদ্ধ হৈছে কেইবাখনো যাত্ৰীবাহী মালবাহী ৰেল। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে অৱশেষত জেলৰ পৰা ওলাল ৰন্টু পানী ফুকন বিকাশ অসম। মুকলি আকাশৰ তলত ৰন্টু পানী ফুকন আৰু বিকাশ অসম। প্ৰায় 3 মাহৰ অন্তত মুকলি আকাশৰ তললৈ আহিছে 2 নেতা। 2 নেতাক উষ্ম আদৰণি বীৰ লাচিত সেনাৰ। যোৱা 3 মাহে কাৰাবন্দী হৈ আছিল ৰন্টু পানী আৰু বিকাশ অসম। কণ্ঠ ৰুদ্ধ কৰিবলৈ গ্ৰেপ্তাৰ কৰা হৈছিল বুলি অভিযোগ। গুৱাহাটীত সংবাদ মেল দি থকাৰ অৱস্থাত হৈছিল গ্ৰেপ্তাৰ। তিনিচুকীয়া জিলা কাৰাগাৰৰ সন্মুখত আবতৰীয়া দীপাৱলী। ধন দাবী আৰু অপহৰণৰ ঘটনাৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল বিকাশ অসম। আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে কংগ্ৰেছৰ বাহনত ভয়ংকৰ আক্ৰমণ। দুৰ্বৃত্তৰ ধাৰাসাৰ শিল নিক্ষেপ কংগ্ৰেছৰ বাহনলৈ। আক্ৰমণত ভাঙি লণ্ডভণ্ড হৈছে বিলাসী বাহন। চতিয়াত সংঘটিত হৈছে এই ঘটনা। বিজেপি কৰ্মীৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ। চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে কংগ্ৰেছৰ বাহন।
আক্ৰমণত কটমপি ৰক্ষা পৰিছে কংগ্ৰেছ কৰ্মীৰ। শিল দলিওৱাৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত ভোট গ্ৰহণৰ দিনাৰ পৰাই ভয়ংকৰ বোমা বিস্ফোৰণ। ভয়ংকৰ হিংসা হত্যাৰ মাজেৰে বাংলাদেশত নিৰ্বাচন। শ্বেখ হাছিনাৰ দুৰ্গ গোপালগঞ্জত সৰ্বাধিক হিংসা। বাংলাদেশৰ গোপালগঞ্জৰ দুটা ভোট কেন্দ্ৰত ভয়ংকৰ বিস্ফোৰণ। বৰ্তমানলৈকে নিৰ্বাচনী হিংসাত নিহত হৈছে এজন আৰু আহত হৈছে অৰ্ধ শতাধিক লোক। কেইবাটাও ভোট কেন্দ্ৰত বিএনপি জামাত সমৰ্থকৰ সংঘাত। বিএনপিৰ বিৰুদ্ধে ৰিগিঙৰ অভিযোগ জামাত-ই-ইছলামীৰ। ৰাতিপুৱাৰ পৰা দেশখনত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ। হাছিনা চৰকাৰ পতনৰ 18 মাহৰ পাছত ভোট গ্ৰহণ আৰম্ভ। 299টা সংসদীয় সমষ্টিত ভোট গ্ৰহণ। 64খন জিলাৰ 42,761টা কেন্দ্ৰত ভোট গ্ৰহণ আৰম্ভ। প্ৰায় 13 কোটি ভোটাৰে নিৰ্ণয় কৰিব 1,775 গৰাকী প্ৰাৰ্থীৰ ভাগ্য। বাংলাদেশত এইবাৰৰ নিৰ্বাচন দুটা দলৰ মাজতে সীমাবদ্ধ হৈ আছে। বাংলাদেশ নেচনেলিষ্ট পাৰ্টি আৰু জামাত-ই-ইছলামীৰ মাজত মূল যুদ্ধ। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে 14 ফেব্ৰুৱাৰীত মৰাণলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মোদীৰ উপস্থিতিত হ'ব এয়াৰ শ্ব'। এয়াৰ শ্ব'ৰ বাবে চলিছে অনুশীলন। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে 2,82,41,281 টকাৰে নিৰ্মাণ হ'ব জুবিন ক্ষেত্ৰ। 18 মাহৰ ভিতৰতে নিৰ্মাণ কৰিব লাগিব জুবিন ক্ষেত্ৰ। জুবিন ক্ষেত্ৰ দেৱাল মূল প্ৰৱেশ পথ নিৰ্মাণৰ বাবে নিবিদাৰ আহ্বান ৰাজ্য চৰকাৰৰ। পৰৱৰ্তী খবৰটো হৈছে নাম কৰ্তন হোৱা 2,44,000 ভোটাৰক অন্তিম সুযোগ। 15 দিনৰ ভিতৰত কৰিব পাৰিব ওজৰ আপত্তিৰ নিষ্পত্তি। নিজৰ নিজৰ জিলা দণ্ডাধীশৰ কাৰ্যালয়ত দিব পাৰিব আবেদন। দ্বিতীয় পৰ্যায়ৰ ওজৰ আপত্তিৰ আবেদনত 30 দিনৰ সময়সীমা। মুখ্য নিৰ্বাচনী বিষয়াক পোনপটীয়াকৈ কৰিব পাৰিব আবেদন।